কি কৰিছে আজি পুৱাৰ ভাগত দেখা গৈছে যে যি নগাঁৱত যি বেৰা পত্ৰ আছিলে আৰু সেয়া ফালি পেলোৱা দেখা গৈছে বা আঁতৰাই নিয়া দেখা গৈছে, কি ক'ব? মই আগতে কৈছো হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ ভয়ত এতিয়া তস্তমান। এতিয়া ৰাইজৰ অন্তৰৰ পৰাটো আৰু আপোনাৰ পোষ্টাৰ ফালিব নোৱাৰে। গছত লগাই থকা পোষ্টাৰখন ফালিছে। এই কথাবিলাক অন্যায় হৈছে, অন্যায় ৰাজত্ব চলিছে। এই অন্যায় ৰাজত্বৰ বিৰুদ্ধেই ৰাইজে ন্যায় বিচাৰি গৌৰৱ গগৈ ডাঙৰীয়াৰ মুখত দেখিছে এটা শান্তি, আৰু সেইকাৰণেই আজি আপোনালোকে ৰাইজে স্বতঃস্ফূৰ্তভাৱে বৰষুণ নেওচি ৰাতি 2টা বজালৈকে আজি ৰাইজ ওলাই আহিছে। গৌৰৱ গগৈক দেখি আজি তেওঁ ভয়ত ত্ৰস্তমান, আৰু সেইকাৰণে এতিয়া পোষ্টাৰ ফালিছে। ৰাইজৰ অন্তৰৰ পৰাটো পোষ্টাৰটো ফালিবলৈ নোৱাৰে নহয়। আজি গৌৰৱ গগৈ মুখখনত ৰাইজে শান্তি দেখিছে, ৰাইজ ওলাই আহিছে ৰাতি 2টা বজালৈকে। মই ৰাজনৈতিক দীঘলীয়া এটা জীৱনত ৰাতি 2টা বজালৈকে সকলো জাতি জনগোষ্ঠীৰ মানুহ এনেকে স্বতঃস্ফূৰ্তভাৱে ওলাই অহাটো আমি দেখা নাই। আজি ৰাইজৰ অন্তৰত আজি গৌৰৱ গগৈ ডাঙৰীয়া সোমাই পৰিছে, কংগ্ৰেছ সোমাই পৰিছে, আৰু হিমন্ত বিশ্ব শৰ্মাই এতিয়া বাহিৰৰ পোষ্টাৰখন ফালিব পাৰে, ৰাইজৰ অন্তৰৰ পোষ্টাৰখন ফালিব নোৱাৰে। যোৱাকালি এটা তেওঁ কৈছে যে আপুনি তেখেতক ধন্যবাদ জনাইছিল। ধন্যবাদৰ প্ৰতিক্ৰিয়া হিচাপে তেওঁ কৈছে যে 10 ছেপ্টেম্বৰ তেওঁ